আকৌ এবাৰ স্বাগতম জানাইছোঁ এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 8 যাৰ নাম হৈছে ত্ৰিকোণমিতি পৰিচয় অনুশীলনী নাম্বাৰ 8.2 কুৱেশ্যন নাম্বাৰ 1ৰ পৰা। তো কুৱেশ্যন নাম্বাৰ 1ত কি কৈছে, তলত দিয়াবিলাকৰ মান উলিয়া, মানে মান নিৰ্ণয় কৰিব লাগে। ইয়াতে চোৱা, পুৰণি কিতাপত যদি তুমি চোৱা তেতিয়াহ'লে ইয়াতে কুৱেশ্যন নাম্বাৰ 5 লৈকে পাবা, কিন্তু নতুন কিতাপত কুৱেশ্যন নাম্বাৰ 6 আৰু 7 দুটা এড কৰা হৈছে। তো নতুন কিতাপতে গোটেইখিনি বস্তু আমি শিকি আছোঁ, যিখিনি আগত হাইস্কুল শিক্ষান্ত পৰীক্ষা যিটো আছে তাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। অ'কে, এটা কাম কৰিবা, ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় মোক কমেণ্ট কৰি জনাবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। তো চোৱা কি কৈছে, তলত দিয়াবিলাকৰ মান উলিয়া। সাইন 60 ডিগ্ৰী, কস 30 ডিগ্ৰী, সাইন 30 ডিগ্ৰী, কস 60 ডিগ্ৰী। তো প্ৰথমে ইয়াতে লিখি লওঁ নাম্বাৰ 1ৰ 1, ইয়াতে কি হৈছে সাইন 60 ডিগ্ৰী ইনটু কস 30 ডিগ্ৰী প্লাছ সাইন 30 ডিগ্ৰী ইনটু কস 60 ডিগ্ৰী। সো এতিয়া নেক্সট আমাৰ কাম কি, যেতিয়া আমি এই চাৰ্ট যে আছিল এই চাৰ্টটোৰ পৰা আমাক মানখিনি বহাব লাগিব। তো চাৰ্টটো মনত ৰাখিব লাগিব, চাৰ্টটো কেনেকৈ লিখা হয় বা কেনেকৈ চাৰ্টৰ মানখিনি মনত ৰাখিব পাৰে মই ইতিমধ্যে তোমালোকৰ লগত ডিছকাছ কৰিছোঁ। সো নিশ্চয় এইখিনি বস্তু চাই আহিছা। তো চোৱা, এইটো চাৰ্টটো মনত ৰাখিব লাগিব, ঠিক আছে। তো তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিম, পোনপ্ৰথমে সাইন 60 ডিগ্ৰী। সাইন 60 ভেলু কিমান আছিল, সাইন 60 ভেলু কিমান আছিল, সাইন 60 ভেলু আছিল √3/2 ইনটু কস 30। কস 30 ভেলু কিমান আছিল, কস 30 ভেলু আছিল √3/2 প্লাছ সাইন 30 ভেলু আছিল কিমান 1/2 আৰু কস 60 ভেলু আছিল 1/2। তেতিয়াহ'লে চোৱাচোন এবাৰ পূৰণ কৰি দিয়া, 2 ইনটু 2 কৰিলে কিমান পাবা 4, √3 ইনটু কৰিলে 3, আৰু ইয়াতে 1 ইনটু 1 কৰিলে 1, 2 দুগুণ কিমান 4। তেতিয়াহ'লে ইয়াৰ পৰা দুটাৰ পৰা এটা 4 লিখি দিয়া, আৰু ইয়াতে 3 যোগ 1, তো 3 আৰু 1 যোগ কৰিলে কিমান পাম 4ৰ তলত 4, তাৰ মানে 4 মাজত 4 যাব একবাৰ। তেতিয়াহ'লে ইয়াৰ উত্তৰ কিমান হ'ল, ইয়াৰ উত্তৰটো আহিল আমাৰ 4 ডিভাইডেড বাই 4 ইজ ইকুৱেলছ টু আমি কিমান পালোঁ, ইজ ইকুৱেলছ টু আমি পাই গ'লোঁ 1। তো হৈ গ'ল কুৱেশ্যন নাম্বাৰ 1ৰ সমাধান। অ'কে, এতিয়া চাব পাৰি আমি কুৱেশ্যন নাম্বাৰ 2। তো চোৱা কুৱেশ্যন নাম্বাৰ 2ত কি কৈছে, কুৱেশ্যন নাম্বাৰ 2ত দিয়া আছে, ইয়াতে যদি চাওঁ যে 2 10 স্কোয়ার 45 cos স্কোয়ার 30 sin স্কোয়ার 60। সো এটা কি ইয়াতে লিখি ল'ব লাগিব পোনপ্ৰথমে যে নাম্বাৰ 2, ইয়াতে লিখিছোঁ নাম্বাৰ 2, ইয়াতে কিমান দিয়া আছে 2 10 স্কোয়ার 45 ডিগ্ৰী প্লাছ cos স্কোয়ার 30 ডিগ্ৰী মাইনাছ sin স্কোয়ার 60 ডিগ্ৰী। তো তেতিয়াহ'লে প্ৰথমে ইয়াতে লিখি দিয়া 2, ইয়াতে পোনপ্ৰথমে লিখি দিয়া 2 লিখিলোঁ। 2 লিখাৰ পিছত 1045, 1045ৰ ভেলু আছিল কিমান 1, চ' 1ক কৰি দিয়া স্কোয়াৰ প্লাছ cos 30 ভেলু কিমান আছিল, cos 30 ভেলু আছিল √3 ডিভাইডেড বাই 2, ইয়াতো আছে স্কোয়ার কৰি দিয়া স্কোয়ার মাইনাছ sin 60 ভেলু আছিল √3/2, ইয়াৰ কৰি দিয়া স্কোয়ার। তেতিয়াহ'লে ইয়াতে ৰাখি দিয়া 2, 1ক স্কোয়ার কৰিলে 1, আৰু ইয়াতে স্কোয়ার ৰুট কেনসেল কৰিলে 3, আৰু এইটো স্কোয়ার 2ৰ ওপৰত আহিলে 2 দুগুণ কিমান আহিব 4, মাইনাছ 2ক স্কোয়ার কৰিলে ইয়াতে কিমান পাবা, সৰি স্কোয়ার ৰুট কেনসেল কৰিলে ইয়াতে আহিব 3, আৰু ইয়াতে 2ক স্কোয়ার কৰিলে 4। তেতিয়াহ'লে এইটো ক্ষেত্ৰত 2 1 যা কিমান আহিব 2, আৰু এইটো 2ৰ তলত এটা 1 আছে, আমি গম পাওঁ চবেই, হয় না নাই। নাইবা এটা কাম কৰিব পাৰোঁ, এইটোৰ আনসাৰ 2 আহি যাব, এইটো 3/4 কেনসেল গ'ল, ইয়াতে 2 1 যা কিমান আহিব 2, তেতিয়াহ'লে ইয়াৰ আনসাৰ হৈ গ'ল 2। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 3। নাম্বাৰ 3 ইয়াতে আমাক কি দিয়া আছে, নাম্বাৰ 3 দিয়া আছে যে cos 45 ডিভাইডেড বাই sec 30 প্লাছ cosec 30। তো পোনপ্ৰথমে ইয়াতে কুৱেশ্যনটো লিখি লোৱা, ইয়াতে আছে cos 45 ডিগ্ৰী ডিভাইডেড বাই ইয়াতে আছে sec 30 ডিগ্ৰী প্লাছ আছে cosec 30 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ পৰা cos 45ৰ ভেলু কিমান আছিল, cos 45ৰ ভেলু 1 আছিল। তো cos 45ৰ ভেলু তুমি চাব পাৰা, cos 45ৰ ভেলু cos 45ৰ ভেলু কিমান আছিল 1/√2 আছিল, কিন্তু 1045ৰ ভেলু কিমান আছিল 1 আছিল। আৰু sec 30 ভেলু কিমান আছিল, sec 30 ভেলু 2/√3 আছিল। sec 30 ভেলু আছিল 2/√3 আৰু cosec 30 ভেলু আছিল 2। তো তেতিয়াহ'লে ইয়াতে আমি লিখি দিওঁ যে এটা আছিল 2/√3, এটা আছিল 2/√3 প্লাছ cosec 30 আছিল 2। তো এইখিনি লিখিলোঁ। এতিয়া লিখাৰ পিছত ইয়াতে 1/√3
ৰুটটোক ৰাখি দিয়া আৰু ইয়াতে ৰুট 3 কি আছে ডিনমিনেটৰ বা হৰ হিচাপে আছে তেতিয়াহ'লে এলচিএম ল'ব লাগিব ৰুট অভাৰ 3 কে ইয়াতে ৰুট অভাৰ 3 ইয়াতে এলচিএম লৈ লোৱা তো ইয়াতে 2 আছে প্লাছ তেতিয়াহ'লে এই দুটাৰ লগত ইনটু কৰিব লাগিব তাৰমানে 2 ৰ লগত ৰুট 3 ইনটু কৰিলে কি আহিব 2 ৰুট 3 এতিয়া এটা কাম কৰে ইয়াতে এইটোক 1 বাই ৰুট অভাৰ 2 ৰাখি দিয়া এইটোক ইনটু কৰিলে কি হ'ব উল্টা হৈ যাব তাৰমানে ওপৰত আহিব ৰুট অভাৰ 3 আৰু তলত আহিব 2 প্লাছ 2 ৰুট 3 লিখি দিলা 2 প্লাছ 2 ৰুট 3 এতিয়া এইটোক আকৌ ইনটু কৰিব লাগিব ৰুট অভাৰ 3 ৰ লগত 1ক ইনটু কৰিলে ৰুট অভাৰ 3 এই দুটাকে ইনটু কৰা তো 2 ৰ লগত ৰুট 3 ইনটু কৰিলে কি আহিব 2 ৰুট 3 সৰি 2 এইটো ৰুট 2 আছিল 2 ৰুট 2 মাজত প্লাছ আছিল প্লাছ আকৌ এইটোৰ লগত এইটো ইনটু কৰিলে কি পাবা 2 ৰুট 3 ইনটু ৰুট অভাৰ 2 তেতিয়াহ'লে ইয়াৰ পৰা ৰুট অভাৰ 3ক ৰাখি দিব লাগিব আৰু ইয়াতে 2 ৰুট 2 ৰাখা আৰু ইয়াতে 2 এই দুটা মিলি এটা ৰুট লিখা ইয়াতে লিখিব লাগিব 3 ইনটু 2 এটোক আকৌ ইয়াতে সলভ কৰিম এটো অকমান দীঘলীয়া হ'ব তো চাই ল'বা তো ইয়াতে তুমি ওপৰত ইয়াতে ৰাখি দিয়া ৰুট অভাৰ 3 তো ইয়াতে লিখি দিয়া ৰুট অভাৰ 3 লিখিলা ৰুট অভাৰ 3 লিখিলো লিখাৰ পিছত নেক্সট কি লিখিবা তলত যেটো দিয়া আছে তলত কি দিয়া আছিল আমাক ইয়াতে 2 ৰুট 2 সো ইয়াতে লিখি দিয়া 2 ৰুট 2 আৰু ইয়াতে কি আছে প্লাছ প্লাছ ইয়াতে 2 ৰুট অভাৰ কিমান আছে 3 দুগুণে 6 এতিয়া এটা নিয়ম আছিল যে হৰ পৰিমেয়কৰণ কৰিব লাগে তো তেতিয়াহ'লে ইয়াৰ লগত তুমি এনেকে ব্ৰেকেট দিব লাগিব এনেকে ইনটু দি দিয়া আৰু এটা নাম্বাৰ আমি ইয়াতে ইনটু কৰিম কাক ইনটু কৰিম সেম নাম্বাৰ মানে 2 ৰুট 2 আৰু ইয়াতে প্লাছ থাকিলে এবাৰ মাইনাস 2 ৰুট 6 একেদৰে ওপৰতো 2 ৰুট 2 মাইনাস 2 ৰুট 6 ইয়াতে লিখিব লাগিব তেতিয়াহ'লে ইয়াৰ নিয়ম কি আছিল নিয়মটো এনেকুৱা আছিল যে যদি a মাইনাস b বা a প্লাস b তাৰ লগত যদি a মাইনাস b মানে এইটো আৰু এইটো সেম তেতিয়াহ'লে a স্কয়াৰ মাইনাস b স্কয়াৰ লিখি দিলে হৈ যায় তেতিয়াহ'লে ইয়াৰ পৰা তুমি লিখিব লাগিব 2 ৰুট 2 ইয়াৰ স্কয়াৰ মাইনাস লিখিব লাগিব 2 ৰুট 6 ইয়াৰ স্কয়াৰ আৰু 3 লগতে গোটেইখিনি পূৰণ কৰি দিয়া সো কি পাবা 2 ৰুট ইয়াতে ৰুটৰ ভিতৰত 2 ইনটু 3 লিখি দিয়া মাইনাস 2 ৰুট ইয়াতে 6 ৰ লগত এইটো বাহিৰৰ 3 টোক ভিতৰত সোমাই দিয়া কাৰণ এইটো ৰুট আছিল ৰুটৰ ভিতৰত সোমাই দিলো তো তেতিয়াহ'লে ইয়াৰ পৰা 2 ক স্কয়াৰ কৰিলে কিমান পাম 4 আৰু এইটো স্কয়াৰ যদি এইটো ৰুটৰ ওপৰত আহে কেনসেল হৈ 2 হৈ যাব একেদৰে 2 স্কয়াৰ কৰিলে 4 আৰু এই ৰুট 6 ৰ ওপৰত 2 আহি গলে 6 আহিব আৰু ইয়াতে 2 2 3 কিমান পাবা 6 মাইনাস ইয়াতে কি পাবা 2 থাকিল আৰু ইয়াতে কি আহিব 2 ইয়াতে কিমান আছে 2 ইনটু সৰি ইয়াতে কিমান আছে 6 ইনটু 3 6 3 কৰিলে এতে কিমান পাবা 6 ইনটু যদি 3 কৰা 18 সো লিখি দিয়া 18 লিখিলো এনেকে এতিয়া লিখাৰ পিছত নেক্সট আকৌ আমি এটো কি কৰিব পাৰো এটোক আমি এনেকে লিখিব পাৰো না ইয়াৰ পৰা 4 ৰ লগত 3 ইনটু কৰিলে কিমান আহিব 8 আৰু 4 6 গুণ কিমান 24 আৰু ইয়াতে কিমান পালা 2 ৰুট 6 মাইনাস এইটোক এটা কাম কৰা 2 ইনটু এইটো কেনেকে লিখিব পৰা যাব না 9 ইনটু 2 9 দুগুণটো 18 হয় লিখি দিলো লিখাৰ পিছত এইবাৰ তুমি যদি 8 ৰ পৰা 24ক মাইনাস কৰা কিমান পাবা 8 ৰ পৰা 24ক মাইনাস কৰিলে কিমান আহিব 8 ৰ পৰা 24 গলে মাইনাস 16 আহিব তো ইয়াতে থাকিল 2 ৰুট 6 মাইনাস এতে 2 এইটোক এটা কাম কৰিব পাৰিম না এইটো 9ক আমি 3 স্কয়াৰ লিখিব পাৰি ইনটু 2 তেতিয়া এইটো যেটো নেগেটিভ আছে এইটো নেগেটিভক পজিটিভ 16 কৰি দিয়া তেতিয়াহ'লে নেগেটিভ টার্মটো পজিটিভ হৈ যাব তাৰ মানে এইটো হৈ যাব 2 ইনটু আৰু স্কয়াৰ ৰুট কেনসেল কৰিলে 3 টোক বাহিৰত ল'ব পাৰি আৰু ভিতৰত ৰুটটোক ৰাখি দিয়া আৰু এইটো পজিটিভ টার্ম নেগেটিভ হৈ যাব তেতিয়া 2 ৰুট 6 কিয়নো এইটোক মাইনাসেৰে এইটোক প্লাসৰ লগত ইনটু কৰিছো সো মাইনাস হৈ গৈছে আৰু এইটো মাইনাসৰ লগত মাইনাস ইনটু কৰাৰ কাৰণে এইটো প্লাস হৈ গৈছে এতিয়া ইয়াতে 2 আছে ইয়াতে 2 আছে সো 2 এটা কমন লোৱা এতিয়ালে ইয়াতে কি থাকিল 3 ৰুট 2 মাইনাস ইয়াতে থাকিল ৰুট ওভাৰ 6 আৰু ইয়াতে তলত কিমান আছে 16 16 কি লিখিব পাৰি 2 ইনটু 8 তো এইটো 2 কাটি দিয়া এই দুটা 2 কাটি দিলে ইয়াতে কি থাকিব ইয়াতে থাকিব 3 ৰুট 2 আৰু ইয়াতে থাকিব মাইনাস ৰুট ওভাৰ 6 আৰু তলত আহিব কিমান 8 সো কোশ্চেন নাম্বাৰ 3 ৰ সমাধান এটো আহি গল ওকে সো অকমান লেন্থি আছে বস্তুটো অকমান ভালকে চাবা লাইন বাই লাইন মই গোটেইখিনি বস্তু সলভ কৰিছো ইয়াতে মই ভাবো কোনো এতিয়া সমস্যা থাকিব নেলাগে মানে নাথাকিব বুলি মই আশা ৰাখিছো ওকে এতিয়া চোৱা নেক্সট কোশ্চেন নাম্বাৰ আমি চাম 4
কুৱেশ্যন নম্বৰ 4ত কি আছে কুৱেশ্যন নম্বৰ 4 ইয়াতে নাম্বাৰ 4ত ইয়াতে ডিভাইড আছে sin 30 tan 45 cosec 60 নেক্সট আছে sec 30 cos 60 cot 45 একো নাই এইখিনিক আমি প্ৰথমে কুৱেশ্যনটোক লিখি লওঁ তাৰপিছত এটা এটাকে নিশ্চয় আমি সলভ কৰিব পাৰিম ইয়াতে কোনো সমস্যা নাহিব মই আছো নহয় চিন্তা নকৰিবা কিবা সমস্যা হলে মোক নিশ্চয় কমেন্ট কৰি জনাবা ঠিক আছে তো ইয়াতে লিখি দিয়া sin 30 plus tan 45 minus cosec লিখি দিয়া ইয়াতে 60 আৰু ডিভাইডেড বাই তলত লিখি দিয়া sec 30 plus লিখি দিয়া cos 60 plus লিখি দিয়া cot 45 তো এতিয়া নেক্সট আমাৰ এক্সামৰ সময়ত টাফ কামটোই হ'ল ইয়াতে ভ্যালু কেইটা বহুৱা বহুত ক্ষেত্ৰত দেখা যায় ষ্টুডেণ্টে ক্যালকুলেশন বহুত ধুনীয়াকৈ কৰে কিন্তু প্ৰথমে ভ্যালু কেইটাই বহুতে ভুলকৈ বহাইছে তো এইটো বস্তু মন কৰিবা যাতে ভ্যালু কেইটা বহুতে যাতে ভুল নহয় ভ্যালু কেইটা বহুতে যদি ভুল হয় তেতিয়াহ'লে তো আলটিমেটলি গৈ কিনে এনসাৰ ভুলে আহিব যিমানে কষ্ট কৰি এইটোক সলভ নকৰা কিয় sin 30 এর ভ্যালু কিমান আছিল 1/2 cos 45 এর ভ্যালু আছিল 1 মাইনাস cosec 60 ভ্যালু কিমান আছিল cosec 60 ভ্যালু আছিল 2/√3 এতিয়া sec 30 ডিগ্রি ভ্যালু কিমান আছিল sec 30 ডিগ্রি ভ্যালু আছিল 2/√3 প্লাস cos 60 ভ্যালু কিমান আছিল 1/2 প্লাস cot 45 ভ্যালু আছিল cot 45 এর ভ্যালু কিমান আছিল 1 তো লিখি দিছো এখানে এতিয়া এটা কাম কৰা প্ৰতিটোৰ ক্ষেত্ৰত প্ৰতিটোৰ হৰ সেম কৰি লোৱা প্ৰথমে মানে এলসিএম ল'ব লাগিব তো এলসিএম কি আহিব গোটেই কেইটাৰ ইয়াতে 2 আছে এইটোৰ তলত এটা 1 আছে এইটোৰ তলত 3 আছে সো এইটো তিনটাক পূৰণ কৰিলে কিমান পাবা 2 * 1 কৰিলে 2 তাৰ লগত √3 ইনটু কৰিলে কি আহিব 2√3 হৈ যাব ইয়াৰ এলসিএম তো তেতিয়াহলে এই 2 ৰ লগত এই দুটাক ইনটু কৰি কিনে ইয়াতে বহাই দিয়া মানে ইয়াৰ লগত ইনটু কৰা সো 1 ৰ লগত √3 ইনটু কৰি 1 ৰ লগত ইনটু কৰিলে ইয়াতে √3 হৈ যাব ওকে √3 লিখিলো নেক্সট যদি চোৱা নেক্সট টার্মত কি পাবা প্লাস ইয়াতে কি আছে 1 আছে তো এইটোৰ লগত এই দুটাক ইনটু কৰিব লাগিব এইটো আৰু এইটো ইনটু কৰিব লাগিব সো 2 * √3 ইনটু কৰিলে কি পাম 2√3 পাই গলো নেক্সট টার্মত চোৱা নেক্সট টার্মত যদি তুমি চোৱা নাইবা তুমি যদি এটা কাম কৰা যে এইটোক অকমান দিগদাৰি লাগি আছে অকমান প্ৰবলেম হোৱাৰ চান্সেস থাকিব বা ভুল হোৱাৰ চান্সেস থাকিব আৰু এটা কাম কৰিব পাৰা এইটো লাইন নিলিখি তুমি এইটোক এনেকৈ কৰিব পাৰা যে প্ৰথমে এই দুটাক প্লাস কৰি লোৱা এই দুটাক প্লাস কৰা তেতিয়াহ'লে এই দুটাক প্লাস কৰিব গ'লে তলত কি আহিব 2 আহিব আৰু ইয়াতে 1 আৰু এইটোৰ লগত এইটো ইনটু কৰিলে কি পাবা 2 1 যা 2 হৈ যাব মাইনাস ইয়াতে কি লিখিব পাৰিবা ইয়াতে 2/√3 লিখি দিয়া একেদৰে ইয়াতে 2/√3 লিখি দিয়া প্লাস এইটোৰ পৰা 2 লিখি দিয়া আৰু ইয়াতে 1 প্লাস এইটো 2 ৰ লগত এইটো 1 ইনটু কৰিলে কি পাবা 2 তেতিয়াহ'লে ইয়াৰ পৰা তুমি পাই আছা যে 1 প্লাস 2 কৰিলে কিমান পাবা 3 ডিভাইডেড বাই 2 মাইনাস 2 ডিভাইডেড বাই √3 আৰু ইয়াতে 2 ডিভাইডেড বাই √3 প্লাস কি আছে 3 ডিভাইডেড বাই 2 আকৌ এইটো লগত এইটো কেনসেল নকৰিবা এই দুটা কিন্তু কেনসেল কৰিব নোৱাৰি কেনসেল আমি তেতিয়াই কৰিব পাৰি যেতিয়া ইনটু হৈ থাকে যদি ইয়াতে মাজত পূৰণ থাকিলো ইয়াতে মাজত পূৰণ থাকিলো তেতিয়াহ'লে এইটো আৰু এইটো কেনসেল কৰিব পাৰিলা হয় ওকে তো এইখিনি পিছত মই ইয়াতে দেখাই দিও তেতিয়াহ'লে এইবাৰ ইয়াতে 2√3 এলসিএম লৈ লোৱা সো 2 * √3 মানে এইটো লগত এইটো পূৰণ কৰিব লাগে আৰু এইটো লগত এইটো পূৰণ কৰিলে কি আহিব 3√3 সো ইয়াতে আহি যাব 3√3 মাইনাস 2 লগত 2 ইনটু কৰিলে 4 মানে নিয়মটো কেনেকুৱা আছিল আমি এই দুটাৰ লগত ইনটু কৰিব লাগে এই দুটাৰ লগত ইনটু কৰিব লাগে আৰু তলত এই দুটাৰ লগত ইনটু কৰি বহাব লাগে সেকেন্ডাৰ এইটো 2 লগত √3 ইনটু কৰিলে কি আহিব 2√3 তলত আহিব 2√3 আৰু ইয়াতে ওপৰত কি আহিব 2 লগত 2 ইনটু কৰিলে কিমান আহিব 4 প্লাস √3 লগত 3 ইনটু কৰিলে 3√3 আহি গ'ল এতিয়া এইখিনি পিছত নেক্সট কি কৰিবা ইয়াতে 3√3 ৰাখি দিয়া -4 আৰু তলত কিমান আছে 2√3 এতিয়া এটুক উল্টা কৰি দিয়া মানে ইনটু কৰিলে উল্টা হৈ যাব তো এতিয়া আহিব 2√3 আৰু তলত আহিব 4 প্লাস 3√3 তেতিয়াহ'লে এইটো 2√3 কেনসেল কৰিব পাৰি কিয়নো মাজত ইনটু আছে তো ইয়াতে তুমি এটা কাম কৰিব পাৰা এইটো 3√3 -4 লিখি দিয়া আৰু এইটোক অকমান হাল হলনি কৰি 3√3 + 4 লিখিব পাৰি ইচ্ছা কৰিলে মানে প্লাসৰ ক্ষেত্ৰত তুমি এনেকৈ এক্সচেঞ্জ কৰিব পাৰা কোনো সমস্যা নাহে মানে এটা নিয়ম কেনেকুৱা আছিল যদি আমি 2 + 3 কৰো তেতিয়াহ'লে কিমান পাও 5 আৰু 3 + 2 কৰিলে আমি 5 পাও হে এইটো লগত এইটো যোগ কৰা যিমান আহিব এইটো লগত এইটো যোগ কৰিলে একে আহিব
এতিয়া তলত কেতিয়াও ৰুট অভাৰ থাকিব নোৱাৰে। চ' তোমাক কি কৰিব লাগিব, এতিয়া এইটোক ৰুট গুচাব লাগিব। তো ৰুট গুচাব গ'লে আমাক নিয়ম কি আছিল, ইয়াতে 3√3 লিখা -4 লিখা, আকৌ তলত লিখি দিয়া ইয়াতে 3√3 + 4 লিখি দিয়া। তো ইয়াতে সেম নাম্বাৰ ল'ব লাগিব, তাৰমানে 3√3 -4, ইয়াতেও 3√3 -4 লৈ লোৱা। তাৰমানে এইটো আৰু এইটো কেঞ্চেল কৰি আল্টিমেটলি গৈ কিনে এইটোত আমি পাওঁ। এতিয়া এইটো সেই a + b a - b ফৰ্মুলাৰ নিচিনা হৈ আছে, তেতিয়াহ'লে ইয়াতে লিখিব লাগিব 3√3 স্কোৱাৰ মাইনাছ লিখিব লাগিব 4 স্কোৱাৰ। আৰু এইটোত চোৱা, এইটোক তুমি কি পাবা, 3√3 মাইনাছ ইয়াতে কি আছে 4, দুটা সেম আছে, তাৰমানে দুটা মিলি স্কোৱাৰ। তেতিয়াহ'লে এইটোক a - b হোল স্কোৱাৰ ফৰ্মুলাত ভাঙিব লাগিব। তো এতিয়া প্ৰথমে এইটোক চাওঁ, 3 স্কোৱাৰ কৰিলে কিমান 9, ইয়াতে স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে কিমান পাবা 3, 4 স্কোৱাৰ কৰিলে কিমান পাবা 16। আৰু এইটোক a - b হোল স্কোৱাৰ ফৰ্মুলাত ভাঙি, a - b হোল স্কোৱাৰ ফৰ্মুলা মনত আছে না, কি আছিল, a স্কোৱাৰ মাইনাছ 2 ab প্লাছ b স্কোৱাৰ। তো ইয়াতে a ঠাইত আছে 3√3, চ' 3√3 কৰি দিয়া স্কোৱাৰ মাইনাছ 2ab, চ' 2ৰ লগত লিখি দিয়া 3√3 আৰু b ঠাইত লিখি দিয়া 4 প্লাছ লিখি দিয়া b স্কোৱাৰ, b ঠাইত কিমান আছে 4, তো লিখি দিয়া 4 স্কোৱাৰ। তো তেতিয়াহ'লে ইয়াৰ পৰা কিমান আহিব, ইয়াৰ পৰা 9 3 গুণ কিমান 27, বিয়োগ কিমান 16। অ'কে, আৰু ইয়াতে কিমান আছে 3 স্কোৱাৰ কৰিলে কিমান 9, আৰু ইয়াতে স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে আমি কিমান পাম, ইয়াতে আমি স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে ইয়াতে আমি 3 পাই যাম, মাইনাছ ইয়াতে কিমান আছে 2, ইয়াতে আছে 4, 2 4 গুণ কিমান আহিব 8, আৰু ইয়াতে কিমান আছে, এটা আছে 3√3, আৰু ইয়াতে 4 স্কোৱাৰ কৰিলে কিমান পাম 16। এতিয়া 27ৰ পৰা যদি আমি 16 মাইনাছ কৰি কিমান পাম 11, আৰু ইয়াতে 9 3 গুণ কিমান 27, আৰু ইয়াতে 8 3 গুণ 24, ইয়াতে কিমান আছে √3, আৰু ইয়াতে কিমান আছে 16। অ'কে, এতিয়া এই 16ৰ লগত 27 যোগ কৰি দিয়া, চ' 6 আৰু 7 যোগ কৰিলে কিমান, 6 আৰু 7 যোগ কৰিলে 13, 3 হাতত থাকিল 1, আৰু 1 আৰু 3, 1 আৰু 2 3, আৰু 1ত কিমান আহিব 4, মাইনাছ ইয়াতে কিমান আহিব 24√3 ডিভাইডেড বাই 11। তো এইটো হৈ গ'ল কুৱেশ্যন নাম্বাৰ 4ৰ সমাধান। নেক্সট চাম কুৱেশ্যন নাম্বাৰ 5। তো কুৱেশ্যন নাম্বাৰ 5, ইয়াতে কি দিয়া আছে, কুৱেশ্যন নাম্বাৰ 5ত দিয়া আছে স্কোৱাৰ হিচাপে দিয়া আছে কুৱেশ্যন নাম্বাৰ 5 6 7, আৰু তিনিটা প্ৰব্লেম আছে। চ' এই তিনিটা প্ৰব্লেম আমি এটা কাম কৰিম, পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 5 6 7ৰ বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।